আপোনালোকক এটা কথা সুধিব পাৰিম নে? নিশ্চয়। বৰ্তমান আপোনালোকে যিহেতু 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ লগত জড়িত হৈ আছে, আপোনালোকে কোনটো বিভাগত আছে? আমি বৰ্তমান তথ্য আৰু প্ৰযুক্তি বিভাগত আছো, আইটিসেল। এই তথ্য আৰু প্ৰযুক্তি বিভাগৰ মানে কাম বিলাক কেনেকুৱা? তথ্য আৰু প্ৰযুক্তি বিভাগৰ মানে এইটো বৰ্ষত বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব মানে পালন কৰি আছে। যেনে ধৰক আজিলৈকে অসমত কোনো এখন ৰাস বা কোনো এখন থিয়েটাৰতে অনলাইন টিকেটৰ ব্যৱস্থা হোৱা নাছিলে। এইবাৰ আমি ইয়াতে এইটো ব্যৱস্থা আমি গ্ৰহণ কৰিছো। সকলোবোৰ থিয়েটাৰকে আমি অনলাইন টিকেটৰ ব্যৱস্থাটো কৰি দিছো, যাৰ ফলত সকলো মানে ৰাইজে ঘৰতে বহি কিনে নিজৰ নিজৰ টিকেটটো নিজৰ পছন্দ মতে চিলেক্ট কৰি তেখেতসকলে ড্ৰামা চাব আহিব পাৰিছে, থিয়েটাৰ চাব পাৰিছে। ইয়াত আপোনালোকৰ কাম কেনেকুৱা? আমি মানে যিবিলাক অনলাইন টিকট কটা হৈছে, আমি টিকট কাউণ্টাৰতো হেল্প কৰি দিছো গোটেই আইটিৰ মানুহখিনিয়ে, আৰু প্লাছ আমাৰ থিয়েটাৰ চাব অহা মানুহখিনি টিকট কেইটা স্কেন কৰাটো আমি হেল্প কৰিছো। মানে গোটেইখিনি ছোৱালী হৈও কাম কৰিছে। মানে এতিয়া ধৰক এতিয়াও ইমান ৰাতি হৈছে তো, তথাপিতো মানে আইটিৰ দাদাসকল ইমানে ছাপৰ্টিভ, আৰু এই ক্ষেত্ৰত মানে মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱকো ধন্যবাদ দিব লাগিব। তেখেতৰ নেতৃত্বত গোটেই ৰাস মহোৎসৱৰ কমিটিখন, তাতেও আমাৰ আইটিৰ মানে যিখন কমিটি আছে গোটেইকেইজন বহুত ছাপৰ্টিভ হয়। তো সেইকাৰণে আমাৰ ছোৱালী হোৱাৰ স্বত্তেও মানে একো প্ৰব্লেম হোৱা নাই। মানে গোটেইখিনি আমি জানো যে আমাৰ ছাপৰ্টত দাদাসকল আছে, তো আমি একদম মানে নিৰ্ভয়ে গোটেইখিনি কাম কৰিব পাৰিছো। এই কামখিনি কৰাত ঘৰৰ ফালৰ পৰা কিবা অসুবিধা হৈছে নেকি? নাই একো অসুবিধা হোৱা নাই। অসুবিধা হোৱা নাই। বাকী ভলেণ্টাৰ হৈ পেলাই যিখিনি কাম কৰা গৈছে বা দৰ্শকৰ ফালৰ পৰা কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হোৱা নাই, তেনেকে একো দৰ্শকৰ ফালৰ পৰা অসুবিধা হোৱা নাই। উল্টাই তেখেতসকলে মানে ভাল পাইছে যে তেখেতসকলে ঘৰৰ পৰাই নিজে নিজৰ পচন্দৰ চিটটো বুক কৰিব পাৰিছে, আহিছে ধুনীয়াকে, আমি স্কেন কৰি দিছো, তেখেতসকলে ইয়াতে আহি কিনে থিয়েটাৰ চাইছে। তো তেখেতসকলৰ পৰা একো অসুবিধা পোৱা নাই। অলপমান মাজতে কিছুমান মানুহ থাকে নহয়, আহে বেয়া, আহিছিলে, কিন্তু আমাৰ দাদাসকল লগতে আছিলে, তেখেতসকলে চাপৰ্ট দেখাইছে আমাক, তো সকলোবোৰ ঠিক কৰি দিছে। বৰ্তমান মানে অনলাইন টিকেট ব্যৱস্থাটোৰ লগতে আমাৰ ইয়াতে কাউণ্টাৰৰ ব্যৱস্থাটোও কৰা হৈছে। আমি যেতিয়া ইয়াতে আহিছিলো, আমি প্ৰথমতে বুজি পোৱা নাছিলো কি আছিলে। আমাৰ সম্পাদক মৃণাল শৰ্মা দাদাই আমাক সকলো কথা বুজাই দিলে। লগতে যিখিনি মহিলা আমাৰ লগত ওলাই আহিছে, তেখেতসকলে ইয়াতে কাউণ্টাৰতো সহায় কৰি দিছে, অনলাইন টিকেটতো সহায় কৰি দিছে। আৰু বৰ্তমান আমি বাৰু আহিলো, আমাৰ কাম হৈ গ'ল। বহুত মহিলা এতিয়াও বহুতো মানে থিয়েটাৰৰ পেণ্ডেলত কাম কৰি আছে। সঁচাকৈ আমি ধন্যবাদ দিবই লাগিব এই গোটেই কেইজনী ছোৱালী, আৰু ছোৱালী হৈ ভলেণ্টাৰৰ কাম কৰিছে। এয়া চাগে অসমত প্ৰথমবাৰৰ বাবে হৈছে, আৰু পুনৰ কাম হৈছে কি অনলাইন টিকেটৰ চিষ্টেম। অসমত এইবেলিয়ে প্ৰথম হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত, আৰু ইতিমধ্যে আমাৰ চেনেলৰ যোগেদি এই ক্ষেত্ৰত আমি বহুতোখিনি তথ্য আমি ইতিমধ্যে প্ৰচাৰ কৰিছোৱে। ৰাইজৰ পৰা আমি কমেণ্ট লৈছিলো, কেনেকুৱা পাইছে, মানে গোটেইখিনি সুবিধাজনক হৈছে বুলি আমাক কৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, সঁচাকৈ শলাগ ল'ব লাগিব, ধন্যবাদৰ পাত্ৰ আপোনালোক। আৰু আপোনালোকে এনেকৈ কাম কৰি যাওক, তেতিয়া ৰাস মহোৎসৱে বহুত ওপৰলৈ উঠি যাব পাৰিব। নিশ্চয়, ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।